কলকাতাৰ বিধ্বংসী বলিং কলকাতা নাইট ৰাইডাৰ্ছৰ বলিঙৰ সন্মুখত দিশহাৰা হৈ পৰিল সানৰাইজাৰ্ছ হায়দৰাবাদ সানৰাইজাৰ্ছ হায়দৰাবাদে 113 ৰানতে ইনিংছ শেষ কৰিবলগীয়া হ'ল 113 ৰানতে সানৰাইজাৰ্ছ হায়দৰাবাদে নিজৰ ইনিংছ শেষ কৰিলে সকলো উইকেট হেৰুৱালে 114 ৰানৰ টাৰ্গেট বান্ধি দিছে কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখত আইপিএলৰ ফাইনেলত কেনেকুৱা প্ৰদৰ্শন সেই প্ৰদৰ্শনৰ ভিত্তিত সানৰাইজাৰ্ছ হায়দৰাবাদ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ ভিতৰত কোনটো দল জয়ী হ'ব আপোনাৰ মতে কোনটো দল জয়ী হ'ব প্ৰথম ইনিংছ হোৱাৰ পিছত আপোনাৰ মতে কোনটো দল জয়ী হ'ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু সানৰাইজাৰ্ছ হায়দৰাবাদ আটাইতকৈ শক্তিশালী বলিং কলকাতা নাইট ৰাইডাৰ্ছৰ আৰু সেই শক্তিশালী বলিঙৰ ওচৰত দিশহাৰা হৈ পৰিল সানৰাইজাৰ্ছ হায়দৰাবাদ বেটিঙত এই বৰ্ষৰ আটাইতকৈ শীৰ্ষত থকা এটা দল আৰু 113 ৰানতে সকলো উইকেট হেৰুৱালে আৰু ইনিংছ শেষ হ'ল 18 অভাৰ 3টা বলত 113 ৰান সংগ্ৰহ কৰিলে সানৰাইজাৰ্ছ হায়দৰাবাদে আজিৰ খেলখনত 5টা বলত 2 ৰান কৰিলে অভিষেক শৰ্মাই ট্ৰেভিছ হেডে শূন্যতে আউট হ'ল ৰাহুল ত্ৰিপাঠীয়ে 13টা বলত 9 ৰান সংগ্ৰহ কৰিলে মাৰ্ক্ৰামে 20 ৰান সংগ্ৰহ কৰিলে নীতিশ কুমাৰ ৰেড্ডিয়ে 13 ৰান সংগ্ৰহ কৰিলে ক্লাছেনে আজি 17টা বলত 16 ৰান সংগ্ৰহ কৰিলে শাবাছ আহমেদে আজি 8 ৰান সংগ্ৰহ কৰিলে আব্দুল সামাদে 4 ৰান সংগ্ৰহ কৰিলে পেট কামিন্সে 19টা বলত 24 ৰান কৰে আজিৰ খেলখনত বিধ্বংসী হৈ পৰিল কলকাতা নাইট ৰাইডাৰ্ছৰ বলাৰ মিচেল ষ্ট্ৰাকে 3 অভাৰত 14 ৰান দি 2টা উইকেট লয় বৈভৱ আৰোৰাই 3 অভাৰত 24 ৰান দি 1টা উইকেট দখল কৰে হৰ্ষিত ৰাণাই 4 অভাৰত 24 ৰান দি 2টা উইকেট লাভ কৰে সুনীল নাৰিনে 4 অভাৰত 16 ৰান দি 1টা উইকেট লাভ কৰে এন্ড্ৰে ৰাছেলে আজি 2 অভাৰ 3টা বলত 19 ৰান দি 3টা উইকেট লাভ কৰে বৰুণ চক্ৰৱৰ্তীয়ে 2 অভাৰত 9 ৰান দি 1টা উইকেট লাভ কৰে কোনে কেইটা উইকেট লাভ কৰিছে সেই আমি আপোনালোকক জনালো আৰু লগতে আমি আপোনালোকক জনাইছো যে বেটিঙত বিপৰ্যয় আহিল ট্ৰেভিছ হেড অভিষেক শৰ্মা ব্যৰ্থ হ'ল অভিষেক শৰ্মা 2 ৰান ট্ৰেভিছ হেডে শূন্যতে আউট হ'ল ৰাহুল ত্ৰিপাঠী মাত্ৰ 9 ৰান মাৰ্ক্ৰামে 20 ৰান নীতিশ কুমাৰ ৰেড্ডিয়ে 13 ৰান সৰ্বাধিক ৰান কৰে পেট কামিন্সে 19টা বলত 24 ৰান অধিনায়ক পেট কামিন্সে সৰ্বাধিক 19টা বলত 24 ৰান সংগ্ৰহ কৰিলেও আজি ৰক্ষা কৰিব নোৱাৰিলে সানৰাইজাৰ্ছ হায়দৰাবাদক কলকাতা নাইট ৰাইডাৰ্ছৰ বিধ্বংসী বলিঙৰ সন্মুখত দিশহাৰা হৈ পৰিল এতিয়া বেটিঙলৈ আগবাঢ়ি যাব আৰু বেটিঙৰ প্ৰাক্ষণত এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে কলকাতা নাইট ৰাইডাৰ্ছ নে সানৰাইজাৰ্ছ হায়দৰাবাদ আজি আইপিএলৰ ফাইনেলত 2024 বৰ্ষৰ আইপিএলৰ ফাইনেলত কিং খানৰ ফ্ৰেঞ্চাইজি সানৰাইজাৰ্ছ কিং খানৰ ফ্ৰেঞ্চাইজি কলকাতা নাইট ৰাইডাৰ্ছে সানৰাইজাৰ্ছ হায়দৰাবাদক কেনেদৰে ধৰাশায়ী কৰিলে কেনেদৰে প্ৰথম ইনিংছত ধৰাশায়ী কৰিলে সেয়া সকলোৱে দেখিবলৈ পালে এই খেলখনৰ পিছত ইতিমধ্যে বিভিন্নজনে মন্তব্য কৰিছে কোনটো দল জিকিব বিভিন্নজনে পূৰ্বেও মন্তব্য কৰিছিল আগতীয়াকৈ শুভেচ্ছা দিছে সকলোৱে কলকাতা নাইট ৰাইডাৰ্ছক আপুনিও শুভেচ্ছা দিব পাৰিব আগতীয়াকৈ ৰাছেল আহমেদ বৰভুৱে কৈছে কলকাতা নাইট ৰাইডাৰ্ছ জয়ী হ'ব ৰুবিয়েল শ্বেখে কলকাতা নাইট ৰাইডাৰ্ছক শুভেচ্ছা জ্ঞাপন কৰিছে আগতীয়াকৈ অভিনন্দন জ্ঞাপন কৰিছে কলকাতা নাইট ৰাইডাৰ্ছক বিজয় কামনা কৰিছে সকলোৱে আৰু বিজয় হোৱাটো আজি নিশ্চিত বুলি মন্তব্য কৰিছে সকলোৱে সাবিৰ আহমেদে কলকাতা নাইট ৰাইডাৰ্ছৰ সন্দৰ্ভত মন্তব্য কৰিছে ৰুবিয়েল শ্বেখে কলকাতা নাইট ৰাইডাৰ্ছক সমৰ্থন কৰিছে প্ৰশংসা কৰিছে কোনে কি মন্তব্য কৰিছে সেও আমি আপোনালোকক জনাইছো আজিৰ খেলখনত কলকাতা নাইট ৰাইডাৰ্ছৰ যি বলিং বিক্ৰম মিচেল ষ্টাৰ্ক সুনীল নাৰিনে ৰাছেলৰ যি বলিং বিক্ৰম সেয়া সকলোৱে দেখিবলৈ পালে আৰু কলকাতা নাইট ৰাইডাৰ্ছে লীগ পৰ্যায়ৰ শক্তিশালী হৈ থকা সানৰাইজাৰ্ছ হায়দৰাবাদ যাৰ বেটিং লাইনআপ লীগ পৰ্যায়ৰ শক্তিশালী আছিল আজি ফাইনেলত একেবাৰে ধৰাশায়ী কৰি পেলালে সানৰাইজাৰ্ছ হায়দৰাবাদক কলকাতা নাইট ৰাইডাৰ্ছ জিকিব বুলি সকলোৱে মন্তব্য কৰিছে কলকাতা নাইট ৰাইডাৰ্ছ জিকিব বুলি সকলোৱে মন্তব্য কৰিছে আপোনাৰ মন্তব্য কি হ'ব আপোনাৰ মতে কোন জিকিব আজিৰ খেলখনত জাকৰুল হুছেইনে কৈছে কলকাতা নাইট ৰাইডাৰ্ছ জয়ী হ'ব বিভিন্নজনে মন্তব্য কৰিছে কোনে কি মন্তব্য কৰিছে সেয়াও পঢ়ি শুনাইছো লগতে শেখ সিদ্দিক খানে কৈছে কলকাতা নাইট ৰাইডাৰ্ছ জয়ী হ'ব কোনে কি মন্তব্য কৰিছে সেয়া আমি আপোনালোকক পঢ়ি দিছো আৰু লগতে জনাবলৈ চেষ্টা কৰিছো যে আজি কলকাতা নাইট ৰাইডাৰ্ছ জয়ী হ'ব বুলি সকলোৱে আশা কৰিছিল সন্ধিয়াৰ পৰা সকলোৱে মন্তব্য কৰিছিল বিভিন্নজনে মন্তব্য কৰিছিল যে কলকাতা জয়ী হ'ব লক্ষণীয় বিষয়টো হৈছে যে কলকাতাৰ আজি বিজয়ৰ ভূমিকাত বলাৰৰ যি ভূমিকা আজি বলাৰে যেনেদৰে দিশহাৰা কৰি পেলালে সানৰাইজাৰ্ছ হায়দৰাবাদক আজিৰ খেলখনত কোন জয়ী হ'ব গতিকে কলকাতা নাইট ৰাইডাৰ্ছ জয়ী হ'ব বুলি সকলোৱে আশা কৰিছে 114 ৰানৰ টাৰ্গেট অনায়াসে পাৰ কৰিব পাৰিব কলকাতাই সেয়া সকলোৱে আজি আশা কৰিছে